৪৮ নং টংলা বিধানসভা সমষ্টিত UPPLৰ সপক্ষে বলিছে নিৰ্বাচনী বঁটা। UPPL দলৰ ৪৬ নং ওদালগুৰি আৰু ৪৮ নং টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দীপেন বৰুৱা আৰু জয়ন্ত ৰাভাক জয়যুক্ত হ'বলৈ কবিৰালী গীৰ্জাঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী সমূহীয়া প্ৰাৰ্থনা। মিয়াৰ কামিহাৰ ভাঙিব বিচৰা হিমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট নিদিয়ে সংখ্যালঘু ৰাইজে, ক'লে সংখ্যালঘু যুৱ নেতাই। এইবাৰ UPPL দলত উদ্যমী যুৱ শক্তিৰ প্ৰাৰ্থিত্ব লাভ দেখি ব্যাপক সঁহাৰি সমষ্টিৰ ভোটাৰ ৰাইজৰ। UPPLৰ 2 উদ্যমী যুৱ প্ৰাৰ্থীয়ে সমষ্টিৰ বৃহৎ পৰিৱৰ্তন সূচনা কৰাৰ সংকল্পৰ আশ্বাস দীপেন বড়ো আৰু জয়ন্ত ৰাভাৰ। জয়ন্ত ৰাভা গাঁওবুঢ়া নহয়, আজিকালি গাঁওবুঢ়াক গাঁও প্ৰধান বুলি কয়। গাঁও প্ৰধানৰ আত্মসন্মান আছে। গাঁও প্ৰধানে সমাজৰ কাম নিষ্ঠাৰে কৰে। গাঁওবুঢ়া বুলি যিজন জনপ্ৰতিনিধিয়ে মোক উপলুঙা কৰিছে সেইজনেই গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ লৈছে আৰু সেইজনেই বৰ্তমান নিৰ্বাচিত জনপ্ৰতিনিধি। সাংবাদিকৰ প্ৰশ্ন উত্তৰ সুন্দৰকৈ দিলে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভাই। টংলাৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AN লাইভ। প্ৰচাৰ কাৰ্যসূচী খুব ভাল লাগিছে। ৰাজনীতিত প্ৰথম খোজ মোৰ, এইবাৰ প্ৰথম মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, তাকো বিধানসভাৰ নিচিনা এটা নিৰ্বাচনত মই টংলা নতুন সমষ্টি, পুৰণা কলাইগাঁও সমষ্টি আৰু পুৰণা পানেৰী সমষ্টি সংলগ্ন কৰি ৪৮ নং টংলা বিধানসভা সমষ্টিটো গঠন কৰা হৈছে। আৰু এই নতুন সমষ্টিত নতুন ৰাজনীতিত খোজ দিয়া ব্যক্তি হিচাপে মই খুব নথৈ আনন্দিত। সুন্দৰ এটা অনুভৱ ৰাইজৰ মাজলৈ গৈছে, ৰাইজে আদৰি লৈছে, মৰম দিছে। মই আশা কৰিছোঁ ৰাইজৰ আৰু মৰম আৰু আশীৰ্বাদত মই সফল এটা ৰিজাল্ট পাম। ৰাইজৰ মানে সঁহাৰি কেনে পাইছে? ৰাইজে সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজে নতুন ল'ৰা বুলি পেলাই, নতুন ৰাজনীতিত অহা ল'ৰা, খুব সহজ সৰল ব্যক্তি বুলি পেলাই মোক তেওঁলোকে কৈছে। তেওঁলোকে কোৱাৰ কাৰণে মই কথাখিনি কৈছোঁ। গতিকে সুন্দৰভাৱে আঁকোৱালি লৈছে, ভাল লাগিছে, সকলোৱে মৰম কৰিছে। এই মৰম আৰু আশীৰ্বাদক মই যি দেখিছোঁ, মোক ধুনীয়া এটা ৰিজাল্ট আহিব। বিজেপি দলে আপোনাৰ গাঁওবুঢ়াৰ লগত তুলনা কৰিছে। বিজেপি দলৰ তেওঁলোকৰ চিন্তা শক্তিবিলাকে সেনেকুৱা। কাৰোবাক জাতিৰ নামত গালি পাৰে, কাৰোবাক ধৰ্মৰ নামত গালি পাৰে, কাৰোবাক অৰ্থনৈতিক যিটো ব্যৱস্থা, আৰ্থিকভাৱে সচ্ছল অসচ্ছল, কাৰোবাক দুখীয়া, কাৰোবাক দৰিদ্ৰ, কাৰোবাক হেন তেন কেনেকৈ গালি পাৰে। তো তেওঁলোকৰ হৈছে সমাজখনক ভাগ ভাগ কৰাৰ এটা পৰিকল্পনা। বিজেপি দলৰ এগৰাকী পাৰিষদ, ৩৪ নং খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ তেখেত অৰ্জুন দৈমাৰী, তেখেত খুব বিজ্ঞ লোক এগৰাকী। গাঁওবুঢ়া শব্দৰ সংজ্ঞাটো তেখেতে জানেনে নাই মোৰ অলপ সন্দেহ হৈছে। গাঁওবুঢ়া বা গাঁও প্ৰধান এগৰাকী আইনী ব্যৱস্থাৰ এগৰাকী একদম প্ৰাথমিক পৰ্যায়ৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ অবিহনে এখন সমাজ কেতিয়াও চলিব নোৱাৰে। আইন ব্যৱস্থাটো এগৰাকী গাঁওবুঢ়াক লৈ অবিহনে কেতিয়াও সম্ভৱ নহয়। অঞ্চলটোক যদি আইনগতভাৱে বা প্ৰশাসনিকভাৱে যদি মানে তেওঁলোকক যদি এটা সুন্দৰ পৰিৱেশ দিব লাগে, তেতিয়াহ'লে তাৰ প্ৰধান ভূমিকা লোৱা মানুহগৰাকী হৈছে গাঁওবুঢ়া। আৰু তেখেতে জনাটো উচিত, তেখেতে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেই গাঁওবুঢ়াগৰাকীৰ প্ৰমাণ পত্ৰখন নহ'লে কিন্তু নমিনেশ্যনখন ছাবমিট কৰিব নোৱাৰে। গাঁওবুঢ়া হৈছে এনেকুৱা এটা বস্তু যিটো সন্মানৰ প্ৰতীক। গাঁও প্ৰধান মানে হ'ল এটা সন্মানৰ প্ৰতীক। মই নাজানো তেখেতসকলে এই গাঁওবুঢ়া বা গাঁও প্ৰধান এই শব্দটোক ইমান তুচ্ছ তাচ্ছিল্য অৱস্থাত কিয় ব্যৱহাৰ কৰিছে। মোক যদি সমালোচনা কৰিব লাগে আৰু বহুত শব্দ আছিল, মই বেয়া নাপালোহেঁতেন। মোক সমালোচনা কৰাটো মই দুখ পোৱা নাই, কিন্তু গাঁওবুঢ়াসকলক যে ইমান অপমান কৰিছে, গাঁওবুঢ়াসকলক যে ইমান তাচ্ছিল্য সুৰত যে তেওঁ কথা ক'ব বিচাৰিছে, এই কথাটোত মই বেছি দুখ পাইছোঁ। কাৰণ সৰুৰে পৰা আমি দেখিছোঁ গাঁওবুঢ়াসকলৰ বা গাঁও প্ৰধানৰ এটা বিশেষ ভূমিকা থাকে সমাজখনত। আপুনি বিয়া ঘৰলৈ যাওক, কাৰোবাৰ সভা সমিতিলৈ যাওক, গাঁও প্ৰধানৰ আসনখন সুকীয়া। তেওঁলোকক এটা বেলেগ ধৰণৰ সন্মান দিয়া হয়, কাৰণ তেওঁলোকে সমাজখনক ধৰি ৰখাৰ এটা প্ৰাথমিক এটা ছিষ্টেম। গতিকে এই ছিষ্টেমক তেওঁলোকে ইমান অপমান কৰিব পাৰে। গাঁওবুঢ়া বা গাঁও প্ৰধানক এনেকৈ অপমান কৰাটো মই খুব লজ্জিত। এগৰাকী জনপ্ৰতিনিধি হিচাপে তেখেতৰ মই লজ্জিত। মই আশা ৰাখিম গাঁও প্ৰধান বা গাঁওবুঢ়াৰ সংজ্ঞাটো তেখেতে জনা উচিত। আৰু তেখেতসকলৰ ওচৰত মই দাবী কৰিম যে গাঁও প্ৰধানক ওচৰত তেখেতসকলে ক্ষমা খুজিব লাগে, তেখেতে স্পষ্টীকৰণ দিব লাগে। কাৰণ গাঁওবুঢ়াক বা গাঁও প্ৰধানক অপমান কৰাৰ, তাচ্ছিল্য কৰাৰ অধিকাৰ কিন্তু সংবিধানে তেখেতক দিয়া নাই। তেখেতক প্ৰত্যুত্তৰ দিব
আহিবলগীয়া আপোনাৰ মুখ্য এজেণ্ডা অলপমান ক'লে বেছি ভাল হয় আজি আজি এজেণ্ডা কৈ দিব মানে মানে আপোনাৰ সমষ্টিটোত এনেকুৱা এজেণ্ডা লৈ কিনে আপুনি আগবাঢ়িছে যি অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে বিভিন্ন মই গাঁওবিলাকলৈ গৈছোঁ আৰু গাঁৱত গ'লে মই গাঁও প্ৰধানবিলাকক লগ পাওঁ যদিও তেওঁলোক ৰাজনৈতিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হ'ব নোৱাৰে যদি গাঁৱলৈ যাওঁ গাঁও প্ৰধানগৰাক কেতিয়াবা পদূলিতে লগ পাওঁ তেখেতসকলক নামি পেলাই সোধোঁ তেখেতসকলে কৈছে যে তুমি নতুনকৈ আহিছা ৰাজনীতিত গতিকে অৰ্জুন দৈমাৰীৰ দৰে আমাৰ নিচিনা মানুহক সমাজৰ মানুহক মাটিৰ মানুহক অৱহেলা কেতিয়াও নকৰিবা আৰু তেখেতক আমি বহুত বেয়া পাইছোঁ দুখ পাইছোঁ যেতিয়ালৈকে তেখেতে মানে আমাৰ ওচৰত ক্ষমা নোখোজে আমি কিন্তু তেখেতক ক্ষমা নকৰিম কাৰণ তেওঁ ভাবিছে নেকি যে গাঁওবুঢ়াসকলক অপমান কৰি পেলাই ধূলিচ্ছাত কৰি পেলাই তেওঁ গাঁৱৰ ডেভেলপমেণ্ট কৰিব বিচাৰিছে এইটো কেতিয়াও সম্ভৱ নহয় গাঁওবুঢ়াসকলক সন্মান জনাব লাগিব আমি কাৰণ সমাজখন ধৰি ৰখাৰ ব্যৱস্থাটো গাঁওবুঢ়াগৰাকীয়ে বিজেপিয়ে কৈ আছে কি আমি বিজেপিৰ লগত নাই কিন্তু আমি এনডিএত আছো এনডিএ শব্দটো বিটিআৰৰ কাৰণে বিশেষ অৰ্থপূৰ্ণ নহয় ইমান ইম্পৰ্টেঞ্চ নাপায় এনডিএ শব্দটো ইয়াত ৰিজনেল শক্তিটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কাৰণ বিটিআৰৰ সৃষ্টি হৈছে মানুহৰ তেজৰ বিনিময়ত সংগ্ৰামৰ বিনিময়ত 1998 চনৰ পৰা 2020 চনলৈকে যি সংগ্ৰাম হৈছিল ইয়াত 5,000তকৈ অধিক মানুহ শ্বহীদ হৈছে বড়োৰ লগতে বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে ইয়াত শ্বহীদ হ'ব লগা হৈছে 5,000তকৈ অধিক লোকৰ তেজৰ বিনিময়ত পোৱা বিটিআৰত যেতিয়া সংঘৰ্ষ জৰ্জৰিত বিটিআৰ আছিল তাত কিন্তু বিজেপি নাছিল বিজেপি কিন্তু তেতিয়া ইয়াত ইলেকশ্যন খেলিব অহা নাই যেতিয়া ইয়াত বিটিআৰ চুক্তি শান্তি চুক্তি কৰা হ'ল সুন্দৰভাৱে এটা পৰিৱেশত অনা হ'ল যোৱা 5 বছৰত কোনো ধৰণৰ গোষ্ঠী সংঘৰ্ষ কোনো ধৰণে জাতিক লৈ সংঘৰ্ষ কোনো ধৰণে ধৰ্মক লৈ সংঘৰ্ষ হোৱা নাই এটা সুন্দৰ পৰিৱেশ যেতিয়া হ'ল তেতিয়া বিজেপি ইয়াত ফুলৰ খেতি কৰিবলৈ আহিলে গতিকে তেওঁলোকৰ উদ্দেশ্য হৈছে কাৰোবাক ধৰ্মৰ নামত গালি পাৰা কাৰোবাক জাতিৰ নামত গালি পাৰা কাৰোবাৰ কিবা উঠাই দিম কাৰোবাৰ কিবা ৰাখি দিম এনেকুৱা ধৰণৰ কথাবিলাক গতিকে সমাজখনক ভাগ কৰাৰ ছিষ্টেম লৈ পেলাই তেওঁলোকে আহিছে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই এখন সমাজ গঢ় দিলে আৰু বিজেপিৰ উদ্দেশ্য হৈছে সেই সমাজখনক ভাঙি দিয়া তাতকৈ একো তেওঁলোকৰ উদ্দেশ্য নহয় তুংগত নিৰ্বাচনী প্ৰচাৰ আৰু আপুনি এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেখেত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী কি ক'ব ওদালগুৰি বিধানসভা সমষ্টি আৰু টংলা বিধানসভা সমষ্টি দুইটা বিধানসভা সমষ্টিৰ যোনটো জংচন আমি কবিৰালিত এতিয়া আছোঁ নতুনকৈ গঠিত বা ডেলিমিটেশ্যনৰ পিছত এই সমষ্টি যিহেতু বনোৱা হ'ল এই কবিৰালি এই ঠাইখনত আমি এই পবিত্ৰ অনুষ্ঠানত আমি আজি অংশগ্ৰহণ কৰিছোঁ আৰু নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত ৰাইজৰ পৰা আশীৰ্বাদ ৰাইজৰ পৰা ভোট আৰু ৰাইজক উদ্দেশ্যে আমাৰ যিখিনি পৰিকল্পনা আমাৰ এজেণ্ডা আছে যে আমি ৰাইজক সমাজক কি ধৰণে সেৱা কৰিব এই কথাটো আমি স্পষ্ট আকাৰে আমি দাঙি ধৰিছোঁ চৰকাৰৰ আঁচনি অনুদানৰ কথাই হওক শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণেই হওক আন্তঃগাঁথনি নিৰ্মাণৰ কথাই হওক আৰু লগতে ৰাইজে দুৰ্যোগত ভুগি থকা বিভিন্ন যিবিলাক সমস্যা ৰাস্তা ঘাট দলং স্কুল কলেজ নিৰ্মাণ এইটো আমাৰ পৰিকল্পনা আৰু যুৱ শক্তি যুৱ মানে চামক প্ৰতিনিধিত্ব কৰা হিচাপে মোৰ সৈতে টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত ৰাভা দাস ডাঙৰীয়া আছে মই আছোঁ আমি UPPLৰ দুয়ো প্ৰাৰ্থী তো আমাৰ স্পষ্ট মত যে যিমানে হিমালয় পাহাৰ নাহক কিয় যিমানে ধুমুহা নাহক কিয় এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিয়ে হওক টংলা বিধানসভা সমষ্টিয়ে হওক 100% আমি জিকি যোৱাটো নিশ্চিত আৰু BTCৰ কাৰণে মানুহে বেলেগকৈ ভোট দিয়ে অসম বিধানসভাৰ কাৰণে মানুহে বেলেগকৈ ভোট দিয়ে আৰু পাৰ্লিমেণ্টৰ কাৰণে মানুহে বেলেগকৈ ভোট দিয়ে তো মোৰ প্ৰতিদ্বন্দ্বী হিচাপে BPFৰ কেণ্ডিডেট ৰিহন দৈমাৰী ডাঙৰীয়া আছে তেখেতৰ 20 বছৰীয়া MLA কাৰ্যকাল দুটা টাৰ্ম তেওঁ মন্ত্ৰী পানী যোগান মন্ত্ৰী তেওঁ কিমান সফল কিমান বিফল ৰাইজে ইয়াৰ হিচাপ নিকাচ অলৰেডি কৰিছে কৰি মেলি 2021ত তেখেতক বিদায় দিছে যে আপোনাক আৰু আমাক MLA নালাগে তো তেওঁ যেহেতু 2021ত হাৰিছেই
2026 পুনৰ আকৌ প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁ ডেপুটি চিফ হ'ল বুলি ৰাইজে ভোট দিব এনেকুৱা নহয়। ভৈৰৱকুণ্ড ৰাইজে বিভিন্ন কাৰণত তেওঁক ভোট দিছিল, সেই কাৰণবিলাক আমি এতিয়া ওলাইছোঁ। কিছুমান আমাৰো ভুল ভ্ৰান্তি আছিল, ৰাইজৰ লগত যোগাযোগ কৰবা কমি গ'ল, তাৰ কাৰণে তেওঁ জিকি গ'ল, এনেই জিকি যোৱা নাই আৰামত। তো মোৰ স্পষ্ট কথা, তেওঁ ডেপুটি চিফ হৈ থকাটো BPFৰ মানুহে বিচাৰিছে, যে আমি বিচৰা নাই যে ৰেহন দৈমাৰী আকৌ MLA জিতক, সেইটো BPFৰ কথা। ৰেহন দৈমাৰী ডেপুটি চিফ হৈ থাকক, কিন্তু নতুন প্ৰজন্ম যুৱ শক্তি যুৱ চামৰ নেতৃত্ব দিয়া নেতা হিচাপে এবাৰ দীপেন বড়োক সুযোগ দিব লাগে। আৰু সকলোৱে 9 তাৰিখত আহি পেলাই যিমান যি দলতে নাথাকক কিয়, ইয়াত BPF দলৰ ভোটাৰ ৰাইজে হওক, BJPৰ ইয়াত প্ৰাৰ্থী নাই, BJP দলৰ ভোটাৰ ৰাইজে হওক, দল BJP BPF এলায়েন্স আছে, এলায়েন্স হিচাপে তেওঁলোকৰ বুজাবুজি আছে, কিন্তু বুজাবুজি থাকিলেও ভোটাৰ ৰাইজে কৈছে, আৰু কংগ্ৰেছৰো ভোটাৰ ৰাইজে কৈছে, APBৰো ভোটাৰ ৰাইজে কৈছে যে এবাৰ আমি দীপেন বড়োক এবাৰ চাব লাগে। কাৰণ BLTক এবাৰ চোৱা হ'ল, NDBক এবাৰ চোৱা হ'ল, 25 বছৰ সংগ্ৰাম কৰি অহা, জাতিক নেতৃত্ব দিয়া, সমাজক নেতৃত্ব দিয়া এইগৰাকী মানুহক এবাৰ কিয় সুযোগ দিয়া নাযায়। এবাৰ সুযোগ দি চাওঁ যে তেওঁ কি কৰিব মন গৈছে, কি এজেণ্ডা আছে, তেখেতক কৰিব দিয়াটো আমাৰ কৰ্তব্য, সেইটো সকলোৰে মুখে মুখে। তো ইয়াৰ কাৰণে যুৱ চামৰ মই আশীৰ্বাদ পাইছোঁ, ভোট পাম। আই মাতৃসকলক মই কৈছোঁ যে মোৰ চকুত চাওক, মোৰ হৃদয়ত চাওক, আপোনালোকে নিজৰ পুত্ৰ সন্তান ল'ৰা ভাই দাদা নিচিনাকৈ মোক সহায় কৰক, আশীৰ্বাদ দিয়ক। আৰু অভিভাৱকসকলে বৌদ্ধিক সমাজে তেওঁলোকে চিন্তা কৰিছে যে ওদালগুৰিত জিলাখনৰ কাৰণে আমি ওদালগুৰিত মেডিকেল কলেজ স্থাপন কৰিম, ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰিম, ওদালগুৰি কলেজ আমি বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিম, ওদালগুৰিত আমি নাৰ্ছিং কলেজ, পলিটেকনিক, NIT, ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ, এই কোকৰাঝাৰৰ পিছত দ্বিতীয়খন এইটো শিক্ষাৰ নগৰী হ'বলৈ গৈ আছে জিলাখন। আৰু এই জিলাখন আগুৱাই নিয়া, এই সমষ্টিখন আগুৱাই নিয়া মোৰ গধুৰ দায়িত্ব আছে। আৰু ইয়াৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। মই ৰাজনীতিত 15 দিনহে হৈছোঁ, মই ৰাজনীতিত মিছা কথা ক'ব নাজানে, বেকা কথা ক'ব নাজানে, মানুহক ঠগ প্ৰবঞ্চনা কৰিব নাজানে। BPFে মোক ঠাট্টা দি আছে যে ই মিছা কথা নকয়, ঠগ প্ৰবঞ্চনা নকৰে, বেয়া কথা নকয়, কাকো গালি নাপাৰে, সি কেনেকৈ ইলেকশ্যন জিতিব। মই ৰাইজক কৈছোঁ, মই সঁচা কথা ক'ম, ৰাইজৰ কথা ক'ম, মনৰ কথা ক'ম, যি ক'ম তাকে কৰিম। আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে যি কৰিব লাগে, ৰাইজক সেৱা, সমাজ সেৱা মোৰ পৰম ধৰ্ম, সেইটোৱে মোৰ কাম। কেইদিনমান আগতে আপুনি কৈছিলে যে মুখ্যমন্ত্ৰী হাগ্ৰামা মহিলা প্ৰমোদ বড়ো আপোনাৰ গুৰু, এই লৈ আমি হাগ্ৰামা মহিলাই সুধিছিলোঁ আৰু তেখেতে কোনো উত্তৰ নিদিল, তাৰ কাৰণ কি হ'ব পাৰে? নাই, হাগ্ৰামা মহিলাৰী বিভিন্ন তাৰ দিশ আছে, তো বিভিন্ন দিশৰ ভিতৰত ৰাজনীতিক এটা পাকৈত এটা মানে ৰাজনীতিবিদ হিচাপে তাৰ কিছু কথা, কিছু কাম, কিছু নীতি মোৰ ভাল লাগে, যাৰ কাৰণে মই হাগ্ৰামা মহিলাৰীক ৰাজনীতিক গুৰু হিচাপেও মানিছোঁ। সমান্তৰালভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো স্বচ্ছ নিকা সততা, এই সততা আৰু স্বচ্ছ নিকা ৰাজনীতি মই ভাল পাওঁ। ইয়াৰ কাৰণে মই UPPL দলত আহিছোঁ, তেখেতক মই ৰাজনীতিক গুৰু হিচাপে মানো। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো কিছু কাম যিবিলাক অসমৰ স্বাৰ্থত, বড়োলেণ্ডবাসীৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত কৰিছে, কিছুমান কাম আমাৰ আপত্তি আছে, কিছুমান কাম আমি ভাল পাওঁ। তো এই ভাল কামৰ কাৰণে মই তেখেতকো কৈছোঁ যে মই তেখেতকো ৰাজনীতিক গুৰু হিচাপে মই সন্মান কৰোঁ। এতিয়া শিষ্যই গুৰুৰ পৰা কোনটো গুণ ল'ব, কোনটো নল'ব, এইটো শিষ্যই ঠিক কৰিব। আৰু ইয়াৰ কাৰণে কৈছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোক অলপ কিবা কিবি কৈছিল, এইকেইদিনটো কোৱাই নাই। তো তেওঁ ভাবিছে যে শিষ্যক মানে আশীৰ্বাদ দিয়াটো ভাল। একালব্য আৰু দ্ৰোণাচাৰ্যৰ এটা সম্পৰ্ক আছে। একালব্যই নিজে গুৰুৰ পৰা দূৰত থাকি পেলাই, তেওঁ যিহেতু দ্ৰোণাচাৰ্যই শিষ্য বুলি তেওঁক গ্ৰহণ কৰা নাছিল, মানে ইয়াৰ কাৰণে একালব্যই শিক্ষা গ্ৰহণ কৰিছিল ধনু তীৰ মাৰা। পিছত যেতিয়া একালব্যই গৈ পেলাই ক'লে যে মই আপোনাৰ শিষ্য, মই চব শিকি লৈছোঁ, তেখেতে গুৰুদান গুৰু দক্ষিণা বিচাৰিছিল আৰু একালব্যই গুৰু দক্ষিণা দিছিল। হাগ্ৰামা মহিলাৰীক মই গুৰু দক্ষিণা দিব পৰা নাই, তাৰ কাৰণে তেওঁ অলপ মনত বেয়া পাব পাৰে। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মোৰ মাজত মধুৰ সম্পৰ্ক আছে। জিকি যোৱাৰ পিছত আপুনি গুৰু দক্ষিণা দিব? গুৰু দক্ষিণা সময়ত মই এইটো চিন্তা কৰিম। আৰু ইয়াৰ কাৰণে মই কৈছোঁ, BPFৰ মানুহবিলাকে কৈছে
যে এইবাৰ আমি BPF দলত থাকিও আমি দীপেন বড়োক ভোট দিম। এই কথাটো স্পষ্ট আৰু ৰিহন্দি মাৰি নিজিকে, কাৰণ 2021 তাক ৰাইজে বিদায় দিছে আৰু 2026 ৰাইজে তাক বিদায় দিব। সকলো জাতি জনগোষ্ঠীৰ সংখ্যালঘু ৰাইজৰ কথাই হওক, আমাৰ অসমীয়া ৰাইজৰ কথা হওক, গোৰ্খা ৰাইজ, বড়ো ৰাইজ, বেংগলী, হিন্দীভাষী, ৰাভা, ইয়াতে কোচ ৰাজবংশী যিমানবোৰ আছে, সকলো ৰাইজে এইবাৰ বিচাৰিছে ওদালগুৰিৰ দীপেন বড়ো, টংলা সমষ্টিত জয়ন্ত ৰাভা। আমি জিকিমে, এই কথা মই আপোনাৰ আগত অসমবাসী আৰু বড়োলেণ্ডবাসী ৰাইজক স্পষ্টভাৱে মই ব্যাখ্যা কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।